সমালোচনা কৰিব আমাকতো কিবা এটা লাগে, সমালোচনা কৰিব লাগে নে নালাগে? যিজন নেতাই গৈ পেলাই বিভিন্ন কথা কৈ থাকিব, দিল্লীত ডাঙৰ ডাঙৰ কথা ক'ব বিচাৰিব, প্ৰধানমন্ত্ৰীক সমালোচনা কৰিব, সেইজন ব্যক্তিয়ে যদি গৈ পাকিস্তান ভাৰতৰ চিৰবৈৰীৰ লগত কথা পাতিব, তেওঁক এৰি দিব লাগে নেকি? তেওঁ সৰু সুৰা মানে সাংসদ হয়, তেওঁ কংগ্ৰেছৰ সভাপতি পিছত হৈছে। কংগ্ৰেছেতো কি কাৰণে সভাপতি পাতিছে আপোনালোকে জানে, যাতে ইছ্যু কৰিব পাৰিম বুলি তেওঁক সভাপতি পাতিছে। সমালোচনা কৰাটো নহয়, সমালোচনা কি, তেওঁক আৰু সমালোচনা কৰিব লাগে। মানুহে ক'লে নহ'লে আপুনি জনসাধাৰণে বিচাৰিব পাৰে, জনসাধাৰণে এটা ছেকশ্যনটো বিচাৰিবই। কিন্তু গৌৰৱ গগৈৰ নিচিনা মানুহ যি ইমান ডাঙৰ ৰাষ্ট্ৰ হকে ভাষণৰ কথা কৈ থাকে, মানুহৰ অসমৰ উন্নয়নৰ কথা কৈ থাকে, সেইজন মানুহে পাকিস্তানৰ লগত সম্পৰ্ক ৰাখে, সেইজন মানুহক এৰি দিব পাৰি নেকি? নিশ্চিতভাৱে নোৱাৰি। নাজানো তেওঁলোকৰ কথা। ভূপেন বৰা থকা আৰু গৌৰৱ গগৈ থকাৰ মাজত পাৰ্থক্য কি? চবেই শূন্য, এক ইজুৱেলটো 2 হ'ব লাগে, কিন্তু এক ইজুৱেলটো 0 হয়, তেতিয়াহ'লে আমি আৰু তেওঁৰ কথা পাতিম। কিন্তু 26 কিন্তু বিজেপি সংকিত হৈছে, নাই হোৱা, মুঠেই নাই ন। এই কথাটো কেতিয়াও ভুল কথা নক'ব। জনসাধাৰণ যেতিয়া মানুহ ৰাজনৈতিক দলৰ লগত থাকিব, পাৰ্টিটোৰ লগত থাকিব, আমাৰ লগত জনসাধাৰণ আছে, আমি তাত প্ৰমাণ কৰিছোঁ। আমি কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ জনসাধাৰণৰ ওচৰত যাব পাৰোঁ। আমাৰ মন্ত্ৰী, বিধায়ক, কাৰ্যকৰ্তা সকলো জনসাধাৰণৰ ওচৰত যায়। এইটোৱে প্ৰমাণ কৰে যে আমি জনসাধাৰণৰ লগত আছোঁ। আৰু জনসাধাৰণৰ লগত যেতিয়া ৰাজনৈতিক দলৰ লগত থাকিব, তেতিয়া সেই দলটোতো শক্তিশালী হৈ থাকিব। ভাৰতীয় জনতা পাৰ্টি সেইকাৰণে গৌৰৱেৰে কয়, আমি তেনেকুৱা নহয়, আমি বহু কোটি মানুহৰ আস্থা অৰ্জন কৰোঁ, 17 কোটি মানুহৰ ভাৰতবৰ্ষত আস্থা অৰ্জন কৰিছোঁ। আৰু অসমতো আপুনি দেখিছে সপত্ৰ পঞ্চায়ত নিৰ্বাচনত তাৰ প্ৰমাণ কৰিলে, অট'নমাছ কাউন্সিলবিলাকৰ ইলেকশ্যনৰ নিৰ্বাচন আমাক নিৰ্ণয় কৰিছে। গতিকে মই ভাবোঁ যে কোনো কাৰণে ভাৰতীয় জনতা পাৰ্টি দুৰ্বল হ'ব নোৱাৰে, জনসাধাৰণ লগত আছে, আমি নিৰ্বাচন দিলে ভাল হ'ব। জনসাধাৰণ, মই এইটো কথা নক'ব যে ভাৰতীয় জনতা পাৰ্টি অহংকাৰী হৈছে। ভাৰতীয় জনতা পাৰ্টি জনসাধাৰণৰ সমৰ্থনত ভাৰতীয় জনতা পাৰ্টিৰ লিডাৰ নেতৃত্ব সমৃদ্ধ হৈছে। গতিকে আমাৰ চিন্তা কৰিব লগা নাই। মই এই কথাত সমালোচনা কৰিব আমাকতো কিবা এটা লাগে, সমালোচনা কৰিব লাগে নে নালাগে? যিজন নেতাই গৈ পেলাই বিভিন্ন কথা কৈ থাকিব, দিল্লীত ডাঙৰ ডাঙৰ কথা ক'ব বিচাৰিব, প্ৰধানমন্ত্ৰীক সমালোচনা কৰিব, সেইজন ব্যক্তিয়ে যদি গৈ পাকিস্তান ভাৰতৰ চিৰবৈৰীৰ লগত কথা পাতিব, তেওঁক এৰি দিব লাগে নেকি? তেওঁ সৰু সুৰা মানে সাংসদ হয়, তেওঁ কংগ্ৰেছৰ সভাপতি পিছত হৈছে। কংগ্ৰেছেতো কি কাৰণে সভাপতি পাতিছে আপোনালোকে জানে, যাতে ইছ্যু কৰিব পাৰিম বুলি তেওঁক সভাপতি পাতিছে। সমালোচনা কৰাটো নহয়, সমালোচনা কি, তেওঁক আৰু সমালোচনা কৰিব লাগে। মানুহে ক'লে নহ'লে আপুনি জনসাধাৰণে বিচাৰিব পাৰে, জনসাধাৰণে এটা ছেকশ্যনটো বিচাৰিবই। কিন্তু গৌৰৱ গগৈৰ নিচিনা মানুহ যি ইমান ডাঙৰ ৰাষ্ট্ৰ হকে ভাষণৰ কথা কৈ থাকে, মানুহৰ অসমৰ উন্নয়নৰ কথা কৈ থাকে, সেইজন মানুহে পাকিস্তানৰ লগত সম্পৰ্ক ৰাখে, সেইজন মানুহক এৰি দিব পাৰি নেকি? নিশ্চিতভাৱে নোৱাৰি। নাজানো তেওঁলোকৰ কথা। ভূপেন বৰা থকা আৰু গৌৰৱ গগৈ থকাৰ মাজত পাৰ্থক্য কি? চবেই শূন্য, এক ইজুৱেলটো 2 হ'ব লাগে, কিন্তু এক ইজুৱেলটো 0 হয়, তেতিয়াহ'লে আমি আৰু তেওঁৰ কথা পাতিম। কিন্তু 26 কিন্তু বিজেপি সংকিত হৈছে, নাই হোৱা, মুঠেই নাই ন। এই কথাটো কেতিয়াও ভুল কথা নক'ব। জনসাধাৰণ যেতিয়া মানুহ ৰাজনৈতিক দলৰ লগত থাকিব, পাৰ্টিটোৰ লগত থাকিব, আমাৰ লগত জনসাধাৰণ আছে, আমি তাত প্ৰমাণ কৰিছোঁ। আমি কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ জনসাধাৰণৰ ওচৰত যাব পাৰোঁ। আমাৰ মন্ত্ৰী, বিধায়ক, কাৰ্যকৰ্তা সকলো জনসাধাৰণৰ ওচৰত যায়। এইটোৱে প্ৰমাণ কৰে যে আমি জনসাধাৰণৰ লগত আছোঁ। আৰু জনসাধাৰণৰ লগত যেতিয়া ৰাজনৈতিক দলৰ লগত থাকিব, তেতিয়া সেই দলটোতো শক্তিশালী হৈ থাকিব। ভাৰতীয় জনতা পাৰ্টি সেইকাৰণে গৌৰৱেৰে কয়, আমি তেনেকুৱা নহয়, আমি বহু কোটি মানুহৰ আস্থা অৰ্জন কৰোঁ, 17 কোটি মানুহৰ ভাৰতবৰ্ষত আস্থা অৰ্জন কৰিছোঁ। আৰু অসমতো আপুনি দেখিছে সপত্ৰ পঞ্চায়ত নিৰ্বাচনত তাৰ প্ৰমাণ কৰিলে, অট'নমাছ কাউন্সিলবিলাকৰ ইলেকশ্যনৰ নিৰ্বাচন আমাক নিৰ্ণয় কৰিছে। গতিকে মই ভাবোঁ যে কোনো কাৰণে ভাৰতীয় জনতা পাৰ্টি দুৰ্বল হ'ব নোৱাৰে, জনসাধাৰণ লগত আছে, আমি নিৰ্বাচন দিলে ভাল হ'ব। জনসাধাৰণ, মই এইটো কথা নক'ব যে ভাৰতীয় জনতা পাৰ্টি অহংকাৰী হৈছে। ভাৰতীয় জনতা পাৰ্টি জনসাধাৰণৰ সমৰ্থনত ভাৰতীয় জনতা পাৰ্টিৰ লিডাৰ নেতৃত্ব সমৃদ্ধ হৈছে। গতিকে আমাৰ চিন্তা কৰিব লগা নাই। মই এই কথাত